নিখিল বড়ো ছাত্ৰ সন্থাৰ এই দতমা অধিৱেশনে সংগঠনটোক এক অনন্য মাত্ৰা প্ৰদান কৰিছে। যি বিশাল পৰিসৰত যি চিন্তনেৰে সৈতে যিসমূহ কাৰ্যসূচী আগত লৈ এই অধিৱেশনখনৰ আয়োজন কৰা হৈছে, নিখিল বড়ো ছাত্ৰ সন্থাই এটা কথা পুনৰ প্ৰমাণ কৰি দিলে যে তেখেতসকল কেৱল অসম বা উত্তৰ পূৰ্বাঞ্চলৰে নহয়, ভাৰতবৰ্ষৰে অন্যতম পৰিপক্ক আৰু জনতাৰ মাজত সুদৃঢ় ভেটি থকা ছাত্ৰ সংগঠনসমূহৰ ভিতৰত অন্যতম। বিশেষকৈ এই বিটিআৰ অঞ্চলত শান্তি, সমন্বয় আৰু প্ৰগতিৰ এটা বাৰ্তা কঢ়িয়াই লৈ যোৱাত নিখিল বড়ো ছাত্ৰ সন্থা সফল হৈছে। একালত যি ঠাইত অস্ত্ৰৰ জনজননী শুনিব পোৱা গৈছিলে, যি সময়ত এই জনগোষ্ঠীৰ একাংশ লোক ক্ষোভিত হৈ অস্ত্ৰ লৈ হাবিলৈ গুচি গৈছিলে, সেইখিনি সময়ত নিখিল বড়ো ছাত্ৰ সন্থাই সেই হাবিলৈ যোৱা লোকসকলক নিজৰ ঘৰলৈ উভতি অহাৰ পথ প্ৰশস্ত কৰাই নহয়, বৰঞ্চ বড়ো জনগোষ্ঠীৰ ৫ সহস্ৰাধিক লোকে দেশৰ ৰাজধানীত গৈ বড়ো জনজাতিৰ স্বাভিমান তাত প্ৰতিফলিত কৰিব পৰাকৈ সমদল কৰিব পৰা এটা পৰিৱেশলৈকে লৈ গ'ল। এই ক্ষেত্ৰত নিখিল বড়ো ছাত্ৰ সন্থাৰ যথেষ্ট অৱদান আছে। আৰু কেৱল বড়ো জনগোষ্ঠীৰ কাৰণেই নহয়, বিটিআৰ অঞ্চলৰ আৰু সমগ্ৰ অসমৰে সকলো জাতি, জনজাতি, ধৰ্মাৱলম্বী লোকৰ সম বিকাশ, সম মৰ্যাদা, সম অধিকাৰৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থা আৰু নিখিল বড়ো ছাত্ৰ সন্থাই আমি সদায় একত্ৰিতভাৱে কাম কাজ কৰি আহিছোঁ। আৰু এই অধিৱেশনত তেওঁলোকে আজি এটা খুব সুন্দৰ অনুষ্ঠানৰ আয়োজন কৰিছে। শান্তি, সমন্বয় আৰু প্ৰগতিৰ জৰিয়তে সকলো জনজাতি, জনগোষ্ঠী, ধৰ্মাৱলম্বী লোকৰ সম বিকাশ, সম মৰ্যাদা, সম অধিকাৰ কি ধৰণেৰে সুনিশ্চিত কৰিব পাৰি সেই সম্পৰ্কে এক আলোচনা চক্ৰৰ আয়োজন কৰিছে। আমি তাত অংশগ্ৰহণ কৰিলোঁ। নিখিল বড়ো ছাত্ৰ সন্থাৰ এই অধিৱেশনে তেখেতসকলৰ চিন্তাৰ পৰিপক্কতাক পুনৰ প্ৰতিফলিত কৰিলে। সংগঠনটোৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিছোঁ আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰতিগৰাকী সতীৰ্থলৈকে সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নহয়, এতিয়া সদৌ অসম ছাত্ৰ সন্থাৰ অসম চৰকাৰৰ সৈতে অসম চুক্তিৰ ৬ নং দফাৰ আধাৰত বিপ্লৱ কুমাৰ সমিতিৰ যি প্ৰতিবেদন দাখিল কৰা হৈছিলে, সেই প্ৰতিবেদন সম্পৰ্কে আলোচনা চলি আছে। আৰু এটি সিদ্ধান্ত আমি উপনীত হৈছোঁ যে অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত থকা সকলো ইংৰাজী মাধ্যমৰ বিদ্যালয়ত অসমীয়া এটা বিষয় হিচাপে বাধ্যতামূলক হ'ব। বিটিআৰ অঞ্চলত সকলো ইংৰাজী মাধ্যমৰ বিদ্যালয়ত বড়ো ভাষা বা অসমীয়া ভাষা এই দুটা যিকোনো এটা বিষয় হিচাপে যিসকলে বড়ো পঢ়িব বিচাৰে বড়ো পঢ়িব, যিসকলে অসমীয়া বিষয় পঢ়িব বিচাৰে অসমীয়া বিষয় পঢ়িব, বাধ্যতামূলক হ'ব। নিখিল বড়ো ছাত্ৰ সন্থাই আমাক এটা অনুৰোধ জনাইছে যে বিটিআৰ অঞ্চলৰ বাহিৰতো কোনো বড়ো জনগোষ্ঠীৰ লোকে ছাত্ৰই যদি বড়ো ভাষাটো এটা বিষয় হিচাপে পঢ়িব বিচাৰে, তেতিয়াহ'লে সেই পঢ়াৰ সুযোগকণ তেওঁলোকে পাব লাগে। আৰু বড়ো অসমৰ সহযোগী ৰাজ্য ভাষা, ৮ম অনুসূচীলৈকে স্বীকৃতিপ্ৰাপ্ত এটি ভাষা। গতিকে তেখেতসকলৰ সেই অনুৰোধক, সেই প্ৰস্তাৱক আমি চৰকাৰৰ ওচৰত নিশ্চয় পেছ কৰিম। সেই কথাটো আজি তেখেতসকলক আমি প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ।